নমস্কাৰ বন্ধুসকলে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ আৰু বন্ধুসকল আজি যিহেতু 17 জুলাই আৰু 17 জুলাই দিনাখনে আজি এটা আপোনালোকৰ মাজলৈ ডাঙৰ খবৰ লৈ আহিছোঁ এডিআৰই যিহেতু এক্সামৰ ডেটৰ কথা হয়তো সকলোৱে গম পাইছে থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ যিটো এক্সামৰ ডেট দিয়া হৈছে ইতিমধ্যে CM ছাৰে আৰু সেই ডেটটো পুনৰ আকৌ নতুনকৈ দিয়া হ'ব হয়তো এইবাৰ এক্সামটো আগুৱাব পাৰে হয়তো পিছুৱাব পাৰে কিন্তু এক্সামৰ ডেটটো যে নতুনকৈ দিয়া হ'ব অফিচিয়েল নটিফিকেশ্যনতে লিখা হৈছে কিন্তু আগৰ যিকেইটা ডেট দিয়া হৈছিল মই সেই ডেট কেইটা এতিয়া আপোনালোকৰ মাজত ক'বলৈ বিচাৰিছোঁ যিটো থাৰ্ড গ্ৰেড বা তৃতীয় বৰ্গৰ এক্সামৰ ডেট দিয়া হৈছিল 15, 22 আৰু 29 ছেপ্টেম্বৰত ইয়াত লিখা হৈছে ভালকৈ মন কৰিছে নিশ্চয় আৰু যিটো চতুৰ্থ বৰ্গৰ বা ফ'ৰ্থ গ্ৰেডৰ এক্সামৰ ডেট দিয়া হৈছে 20 আৰু 27 অক্টোবৰত আৰু এই দুইটা ডেটেই সকলোৱে ভাবি আছে এই দুইটা ডেটতে এক্সামটো হ'ব বুলি কিন্তু অফিচিয়েল নটিফিকেশ্যনতো লিখা হৈ আছে যে নতুনকৈ পুনৰ আকৌ ডেট দিয়া হ'ব আৰু আজি দুদিন পূৰ্বে যি সিলেবাছ প্ৰকাশ পাই গৈছিল এডিআৰই আৰু সিলেবাছো হয়তো সকলোৱে গম পাইছে থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ ক'ত কিমান মাৰ্ক আহিব কোনটো কি বিষয়ৰ ওপৰত আহিব কিমান মাৰ্ক আহিব কিমান টাইম দিব গোটেইখিনি হয়তো সকলোৱে গম পাইছে আৰু যি এডিআৰই যি সিলেবাছ আহিছিল আৰু সেই সিলেবাছৰ নটিফিকেশ্যনতে লিখা হৈছে যে নতুনকৈ পৰীক্ষাৰ ডেট আকৌ দিয়া হ'ব এইটো চাওক ভালকৈ মন কৰিব এইখন এডিআৰই যি সিলেবাছৰ নটিচ হয় সেই নটিফিকেশ্যনতে লিখা হৈছে শেষৰ ফালে একদম গৈ থাকিব এইটো যিটো লিখা হৈছে একে শেষৰ ফালে 8 নম্বৰত যিটো লিখা হৈ আছে তাতে স্পষ্টভাৱে লিখা হৈ আছে যে চাওক ভালকৈ পঢ়ি মই ভালকৈ বুজাই দিছোঁ মন কৰিব যিটো 8 নম্বৰত লিখা হৈছে দ্য ডেট এণ্ড টাইম অফ ৰিটেন এক্সামিনেশ্যন উইল বি ইণ্টিমেট ইন দ্য কোৰ্চ অফ টাইম মানে পৰীক্ষাৰ তাৰিখ আৰু সময় নতুনকৈ আকৌ অৱগত কৰা হ'ব ইয়াৰ অৰ্থ এইটোৱেতো বুজায় যে নতুনকৈ আকৌ পৰীক্ষাৰ ডেট দিব বা পৰীক্ষাৰ তাৰিখ সলনি কৰিব ইয়াত সম্পূৰ্ণ স্পষ্টভাৱে লিখা হৈছে 8 নম্বৰত দ্য ডেট এণ্ড টাইম অফ ৰিটেন এক্সামিনেশ্যন উইল বি ইণ্টিমেট ইন দি কোৰ্চ অফ টাইম ইয়াৰ অৰ্থ এইটোৱে বুজায় মই পুনৰবাৰ কৈছোঁ পৰীক্ষাৰ তাৰিখ আৰু সময় নতুনকৈ আকৌ দিয়া হ'ব গতিকে আমি পৰীক্ষাৰ তাৰিখ আৰু সময়লৈ আমি আকৌ ৱেইট কৰিব লাগিব কিন্তু সেই তাৰিখ বা সেই সময়লৈ ৱেইট নকৰি বৰ্তমান যি পৰীক্ষাৰ তাৰিখ আৰু সময় দিয়া হৈছে থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ সেই ডেটৰ ভিতৰতে আমি এক্সামটো প্ৰিপেৰেশ্যন ভালকৈ কৰিব লাগিব আৰু খুব সোনকালে আমি এক্সামটো হ'ব বুলি নিশ্চয় ভাবিবই লাগিব ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহৰ ভিতৰতে যিহেতু এডিআৰই এক্সামৰ ডেট ইতিমধ্যে যিহেতু CM ছাৰে কৈছে আৰু সেই নটিফিকেশ্যনতে ইতিমধ্যে লিখা হৈ আছে যে ডেটক লৈ সাল সলনি কৰা হ'ব বা নতুনকৈ আকৌ দিয়া হ'ব বাৰু যি কি নহওক আজিৰ তাৰিখত আপডেটটো ইমানেই আছিল এডিআৰই পৰীক্ষাৰ ডেটক লৈ আৰু এনেকুৱা ধৰণৰ যিকোনো ইনফৰ্মেটিভ খবৰসমূহ পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এইখিনিতে ভিডিঅ'টোৰ পৰা সামৰণি মাৰিছোঁ ধন্যবাদ জয় অসম